তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। উচ্চ স্বৰত কথা কৈছিলোঁ, কিন্তু বলগীয়া আছে। তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল, কথা এটা কওঁ, আপুনি আমাক 5,000 টকা এটা দি যাব। ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই। মোৰ মনত নপৰে। সৰু বৰ কিবা কথা থাকিব পাৰে, কিন্তু মই সেইদিনা বৰ খং কৰিলোঁ, অলপ উচ্চ স্বৰত কথা ক'লোঁ। তাকে ৰাইজে বেয়া পাইছে, বহুতৰ বেলেগ মন্তব্য দিছে। আচলতে হয়, মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলোঁ, কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে। কিন্তু কি কাৰণত মোৰ ইমান খং উঠিলনো? এনে বিনা কাৰণতো খং উঠিব নোৱাৰে। আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবলৈ অনুৰোধ কৰাৰ কাৰণে। আচলতে সেইটো এটা কথাহে, নাযাবা কথাটোক লৈ। কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিব্যস্ত কৰি তুলিছিলে। ঐ এইটো গা, ঐ সেইটো গা, মানে ঐ তই এইটো গা, মানে সৰু ল'ৰা ছোৱালীটো। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লোঁ। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ, বেয়া নাপাব। কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই। আপোনালোকে মন কৰিছে নাই নাজানো। আৰু ময়ো মানুহে, আমিও মানুহে। কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালোঁ, তাকে আপোনালোকে ধৰি নাথাকিব। আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু, ভিডিঅ'বোৰ দেখিছিল নে? মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলোঁ, ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয়, মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই। তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল, কথা এটা কওঁ, আপুনি আমাক 5,000 টকা এটা দি যাওক। আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছোঁ, আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম, তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক। মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লোঁ, ঠিক আছে বাৰু, 5,000 নিদিওঁ, মই যিহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছোঁ, মই তোমালোকৰ কাৰণে মই টকা 2,000 প্ৰীতিভোজৰ নামত দি গৈছোঁ। তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে। তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে। মই সেইটো কথা আচৰিত হৈ উঠিছোঁ, কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাছিল।